ভাতেমারা রাজনীতি বন্ধ করো, বন্ধ করো, বন্ধ করো। পৌরসভা মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। পৌরসভা মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আমার দাবি মানিব লাগিব, আমার দাবি মানিব লাগিব, আমার দাবি মানিব লাগিব। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। পৌরসভা মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আমার দাবি মানিবই লাগিব, মানিবই লাগিব, মানিবই লাগিব। আমার দাবি মানিবই লাগিব, মানিবই লাগিব, মানিবই লাগিব। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। পৌরসভা মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। পৌরসভা মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। পৌরসভা মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। আমার দাবি মানিবই লাগিব, আমার দাবি মানিবই লাগিব, আমার দাবি মানিবই লাগিব। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। জবাব দিয়া, জবাব দিয়া, জবাব দিয়া। ই-রিক্সা চালক রাজপথত পৌরসভা জবাব দিয়া, জবাব দিয়া, জবাব দিয়া। ই-রিক্সা চালক রাজপথত পৌরসভা জবাব দিয়া, জবাব দিয়া, জবাব দিয়া। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। পৌরসভা মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। পৌরসভা মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। পৌরসভা মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। আমার দাবি মানিবই লাগিব, আমার দাবি মানিবই লাগিব, আমার দাবি মানিবই লাগিব। ই-রিক্সা চালক রাজপথত পৌরসভা জবাব দিয়া, জবাব দিয়া, জবাব দিয়া। ই-রিক্সা চালক রাজপথত পৌরসভা জবাব দিয়া, জবাব দিয়া, জবাব দিয়া। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মুর্দাবাদ, মুর্দাবাদ। পৌরসভা মুর্দাবাদ, মুর্দাবাদ। কথা হ'ল কি, আজি এবছৰ সম্পূৰ্ণ হ'ব হ'ল পৌৰসভাই আমাৰ ই-ৰিক্সা চালকসকলক, ই-ৰিক্সাসকলক যি এনঅ'চি প্ৰদান কৰিছিলে, সেই ৰিক্সাৰ অনুমতিৰ এনঅ'চিৰ অহা 31 আগষ্ট তাৰিখে সম্পূৰ্ণ হ'ব। আজি এবছৰ দিন হ'ব হ'ল, কিন্তু পৌৰসভাৰ যি এনঅ'চি আমাক প্ৰদান কৰিলে, সেইখিনিৰ কাৰণে টাউনত সুকলমে চলাচল কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিব লাগিছিল, টাউন কমিটি পৌৰসভাৰ অনুমতি নথকা গাড়ীবিলাক টাউনৰ পৰা খেদি দিব লাগিছিল, সেইবিলাক ক্ষেত্ৰত পৌৰসভাই আজি তাৰিখলৈকে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা লোৱা আমি দেখা নাপালোঁ। তেওঁলোকে যিবিলাক অজুহাত কৰিলে, তেওঁলোকৰ লগত বাৰে বাৰে আলোচনা কৰাৰ পিছত তেওঁলোকে ক'লে যে এইখিনি আমাৰ হেৰি নহয়, বিভিন্নভাৱে আপোনালোকে ব্যৱসায়ৰ ওচৰলৈ যাওক। আমি সমজিলা আয়ুক্তৰ ওচৰলৈ গ'লোঁ, চুপাৰিণ্টেণ্ডেণ্ট পুলিচৰ ওচৰলৈ গ'লোঁ, ডুমডুমা থানাৰ অ'চি ওচৰলৈ গ'লোঁ, চবৰ ওচৰত গৈ হ'ব এইটো কথাই শুনি পালোঁ। বহুতৰ মুখত এইটো শুনি পালোঁ যে কাম হোৱা নাই, আমি কি চকীৰ পৰা উঠি গৈ পিনে কাম কৰিম নেকি। এতিয়া মোৰ প্ৰশ্ন হ'ল, আমাক এনঅ'চি দিয়াৰ আগতে পৌৰসভাই সেইবোৰ কথা কিয় চিন্তা নকৰিলে যে গাড়ীবোৰ কোনে ৰাজপথত বন্ধ কৰিব। ঠিক আছে, তেওঁলোকে নোৱাৰে। সেইকাৰণে যোৱা 20/5/2025 তাৰিখে পৌৰসভাই এখন সভা অনুষ্ঠিত কৰিলে। তাত জিলা পৰিবহণ হেৰিয়াৰ দ্বিতীয় ৰিপ্ৰেজেণ্টেটিভ আৰু MVI, ডুমডুমা থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া, পৰিবহণ বিভাগৰ বিষয়া আদিৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰে। আমাৰ আজি কথা হ'ল, আমি আজি যি ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ, আমাৰ কথা হ'ল সেই সভাত যিখিনি সিদ্ধান্ত লোৱা হৈছিল, যিখিনি চৰকাৰী সিদ্ধান্ত লোৱা হৈছিল, সেইখিনি কিয় আজি তাৰিখলৈকে কাৰ্যকৰী কৰা নহ'ল। আমাৰ দাবী হ'ল, আমি কোনো আমাৰ এছ'চিয়েশ্যনৰ নিজস্ব দাবী নিবনুৱা ল'ৰাকে এনঅ'চি দিয়ক বা কিনিবনুৱা, সেইবিলাক কথা আমি আজি উল্লেখ কৰিব বিচৰা নাই। আমি মূলতঃ 20/5/2025 যিখন মিটিং হৈছিলে, সেই মিটিঙৰ যিবোৰ সিদ্ধান্ত, চৰকাৰী সিদ্ধান্ত, সেই সিদ্ধান্তবোৰ কিয় কাৰ্যকৰী কৰা নহ'ল, আমাক কিয় প্ৰলোভিত কৰিলে, আমাক কিয় প্ৰবঞ্চনা কৰিলে, তাৰ হেৰিবিলাকৰ বাহিৰে সেই বাকী গাড়ীখিনি টাউনৰ পৰা আঁতৰাই পঠোৱা হ'ব। প্ৰৱেশ আৰু প্ৰস্থান পথৰ নিৰ্দেশ দিছিলে। মূলতঃ দাবী কৰিছিলে কি, এনঅ'চি নথকা চালকৰ ক্ষেত্ৰত সীমা সংক্ৰান্ত নিয়ম
যিসকল ই ৰিক্সা চালকৰ এনঅ'চি নাই তেওঁলোকে চহৰখনৰ নিম্ন প্ৰৱেশ পইণ্টত ই ৰিক্সা ৰাখিব লাগিব। উষামাটি বাগদান ষ্টেণ্ড ৮ নং চকৈটিং আজাদত পিকেচমৰ ওচৰত তেওঁলোকে যাত্ৰীসকলক উপৰোক্ত স্থানত নমাব লাগিব। তাৰপিছত এনঅ'চি থকা ই ৰিক্সাবোৰে নগৰখনৰ ভিতৰত যাত্ৰী লৈ যাব পাৰিব। ডুমডুমা পৌৰসভাই এই স্থানসমূহত প্ৰয়োজনীয় ফলক স্থাপন কৰিছে। বেটেৰী চালিত ৰিক্সা চালকসকলে সদায় বৈধ লাইচেঞ্চ এইবিলাকৰ কাৰণে আমাৰ কোনো আপত্তিয়ে নাই, জৰিমনা বিহা হ'ব বুলি দিছে। এইবিলাকক যে তেওঁলোকে যি চাইনবোৰ্ড লগালে, চাইনবোৰ্ড য'ত আঁৰিলে তাত ৰিক্সাবিলাকক তেওঁলোকে বাহিৰৰ পৰা অহা ৰিক্সাবিলাকে তেওঁলোকে যে তাত যাত্ৰীবিলাক নমাই দিব, সেই কামখিনি কোনে কৰে? তেওঁলোকেতো আজি তাৰিখলৈকে কৰা নাই। অকল ফলককেইখন আঁৰিব লাগে, আঁৰি দিলে তাততো কাৰ্যকৰী হোৱা নাই। তেওঁলোকে টাউনৰ ভিতৰলৈ আহিয়ে আছে, ফলককেইখনক বুঢ়া 20টা আঙুলি প্ৰদৰ্শন কৰি তেওঁলোকে টাউনত ভাড়া মাৰি আছে, তাত বাধা দিওঁতা কোনো নাই। গতিকে আমাৰ মূল কথা হ'ল কি, এই ৰিক্সাবিলাক অনতি সোনকালে বন্ধ কৰক, তেওঁলোকৰ যিটো সিদ্ধান্ত আছিলে সেইটো কাৰ্যকৰী কৰক, আৰু আমাৰ ৰিক্সাবিলাকক যিবিলাক টাউনসভাই পৌৰসভাই অনুমতি পত্ৰ দিছে সেইবিলাক টাউনত সুকলমে চলাচল কৰাৰ ব্যৱস্থা কৰক। তেওঁলোকে আজিলৈকে নকৰা দেখিলোঁ। গতিকে আমি অতিষ্ঠ হৈ আজি পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি আমি এইটো কথা ব্যক্ত কৰিছোঁ যে আজিৰ পৰা তেওঁলোকে যিহেতু এই অবৈধ ৰিক্সাবিলাক বন্ধ কৰিব নোৱাৰিলে, এই ৰিক্সাবিলাকৰ বন্ধ কৰা কাৰ্যসূচী আমি হাতত ল'ম। তাৰ কাৰণে যদি কিবা আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ কাৰণে ডুমডুমা পৌৰসভাই মূলত দায়ী হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।